নমস্কাৰ জনাইছোঁ সকলোকে গুড মৰ্ণিং। যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে জুবিন দাৰ বাৰ্থডে উপলক্ষে জুবিন দাৰ বাৰ্থডে 18 তাৰিখ, কিন্তু 16 তাৰিখে আমাৰ যোৰহাট ষ্টেডিয়ামত 5000 গোপিনী আৰু 1000 বাদ্যযন্ত্ৰীৰ লগত এটা ধুনীয়া অনুষ্ঠান হ'বলৈ গৈ আছে। তো তালৈ বুলি ওলাইছোঁ। তো ব'লক ভিডিঅ'টো চাই থাকক। ধুনীয়াকৈ ৰেডি বেগ চেগ ল'লোঁ, নেগেৰা ভৰাই লৈছোঁ। তো ব'লক ভিডিঅ'টো চাই থাকক। দেৰি হৈছে, বহুত দেৰি হৈছে, যিহেতু মানুহ মানে ওলাই গ'লেই, মই অকণমান দেৰি হৈ গ'ল। তো ব'লক চাই থাকক ভিডিঅ'টো। তো ৰেছ পাই গ'লোঁ সেয়া ষ্টেডিয়াম। তো ভিতৰলৈ যাওঁ ব'লক, কি হৈ আছে। তো আজি নিশ্চয় ভাল লাগিব। 5000 যিহেতু গোপিনী আৰু 1000 বাদ্যযন্ত্ৰী। তো চাওঁ ব'লক ভিতৰৰ অনুষ্ঠান কেনেকুৱা হৈছে, ভিতৰত কি হৈছে। তো ব'লক, আৰু ভিতৰত গৈ এনেকৈ এয়া দেখাৰ পিছত আপোনালোকক কেনেকুৱা লাগিব কওক ৰাইজ। কিমান ধুনীয়া এটা পূৰ্ব অনুষ্ঠান, মানে খুব ধুনীয়া এটা অনুষ্ঠান। তো এনেকৈ আমি ৰেডি হৈছোঁ, চব সকলো দিছে। এইফালে আপোনাৰ এইফালে খোল, এইফালে নেগেৰা। দি এনেকৈ চবে এনেকৈ ৰেডি কৰিছে আৰু ধুনীয়াকৈ। পৰিয়ালটিক এৰি থৈ কেৱল আধ্যাত্মিক এক পৰিৱেশ ঘোষণা কৰি বিশ্ব মানৱৰ বুকুত এক শান্তিকে পাবলৈ ইয়ালৈ আহিছে, অশেষ কষ্ট কৰি ইয়ালৈ আহিছে। আপোনালোকৰ পদস্পৰ্শেৰে আজি যোৰহাটৰ মাটি আজি স্বৰ্গ হ'ল। তো ৰাইজ, মই শ্বৰ্ট ভিডিঅ'টোত ভালকৈ দেখাব পৰা নাই, লং ভিডিঅ' আহি আছে মোৰ চেনেলতে, আপোনালোকে চাব পাৰিব সুন্দৰকৈ। তো ব'লক এতিয়া, তো ব'লক ৰাইজ ঘৰলৈ গৈ লওঁ, ঘৰত গৈ কি হয়। তো ৰ'ব ঘৰলৈ যোৱাৰ আগত পুৰি খাই লওঁ, যিহেতু তাত বহুত মানুহ ভিৰ। মানে মোৰ লগত কথা এটা হ'ল হা, মই মানে প্ৰগ্ৰেমৰ পৰা, যিহেতু প্ৰগ্ৰেম আছিলে, প্ৰগ্ৰেমৰ পৰা আহি পেলাই শুলোঁ। তুমি পূৰা চকু দেখিছে। এতিয়া মানে মোক পথাৰৰ মাজত আছোঁ, মই দেখিছে। মোক মানে এতিয়া গৰু নিবলৈ পঠিয়াইছে দেই। ঘৰৰ গৰুকেইটা মই চিনি নাপাওঁ, এইজন মেইন। সঁচাকৈ কৈছোঁ, ভিডিঅ'ত কোৱা কথা নহয়, একচুৱেলি মই সঁচাকৈ চিনি নাপাওঁ। মানে কেলৈ গৰু চৰ মই তেনেকৈ নি নাথাকোঁ। মানে খুটি খুলিছোঁ, হয়নে নহয় ৰাইজ, মই মানে কনফাৰ্ম নহয়। যিহেতু ঘৰত আজি মাৰো খাবলৈ আছোঁ ৰাইজ, কি হয় ঠিক নাই। গৰু চৰ খুলি মেলি আনিছোঁ, ঘৰত আজি পিটনো খাব পাৰোঁ। চাই থাকক, এয়াই মই ঘৰৰ মানুহ। নিজক ভাবি লাজ লাগে ৰাইজ, কি ক'ম, নিজক ভাবি সঁচাকৈ লাজ লাগে। চাই থাকক ভিডিঅ'টো। বাচিলোঁ, হয় মানে ৰাইজ ঘৰে গৰু হয় দেই, বাচিলোঁ। তো লং ভিডিঅ' ধুনীয়াকৈ আহি আছে বুলি আশা থাকিলে। তো নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ।